हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल हेवी लार्निंग। आज मैं क्लास 10 एक्सरसाइज नम्बर 3.4 এই 1 নম্বৰৰ 3 নম্বৰ কুৱেশ্যনটো কৰি দিম হৈছে। ইয়াত কি দেখাব গৈছে যে পৰিসংখ্যান পদ্ধতিৰে আৰু অপনেন্ট পদ্ধতি এই অপনেন্ট আৰু পৰিসংখ্যান পদ্ধতিৰ দ্বাৰা এইটো সমাধান কৰি দেখাব লাগে, মানে x আৰু y মান উলিয়াই দেখাব লাগে। আৰু একদম ইজি কুৱেশ্যন হৈছে। মই সেম কুৱেশ্যন উঠাই লৈছো, সোৱা সেম বস্তু উঠাই লৈছো আৰু এতিয়া মই অপনেন্ট আৰু পৰিসংখ্যান কৰি দিম হৈছে। গতিকে প্ৰথমে যি দিয়া আছে এইটো আমি লিখি লম সলিউশন লিখাৰ পিছত হৈছে। আগত আমি সমাধান বুলি লিখি লম ইয়াত সলিউশন। এতিয়া আমি যি দিয়া আছে এইটোৱে লিখি লম। দিয়া আছে কি দিয়া আছে আমাৰ 3x - 5y - 4 = 0 হৈছে। আৰু তলত কি দিয়া আছে সোৱা 9x = 2y + 7 is নাই এইখিনি হয় না নহয়। সো সোৱা ইয়াত আমি কি কৰি অলপমান ভালকৈ সজাই ল 3x - 5y = 0 আছে না। গতিকে ইয়াত আগত কি আছে -4 সমানচিন পাৰ হ'ব +4 0 + 4 একে গতি 0 নিলিখিলেও চলিব হৈছে। -4 সমানচিন পাৰ হ'লে কি হ'ব +4। এইটো আমাৰ নাম্বাৰ 1 বুলি লিখিলো হৈছে। এতিয়া সোৱা ইয়াতো আমাৰ সেম বস্তু। ইয়াত আমি কি কৰিম 9x ইয়াৰ আগত কি আছে প্লাস সমাধান করা হলে -2y = 7। এটা আমি নাম্বার 2 বুলি লিখিলো হৈছে। এই 7 টো ইয়াত আছে, ইয়াৰ আগত একো নাই মানে প্লাসে আছে হৈছে। এতিয়া সোৱা কি কৰিম আমি 1 নম্বৰ 2 নম্বৰ পাই গৈছো, গতিকে প্ৰতিস্থাপন পদ্ধতিৰে কৰিম। প্ৰতিস্থাপন হৈছে। প্ৰতিস্থাপন পদ্ধতিৰে অংক কৰা তুমি আগতে শিকিছা না নহয়? না শিকা নাই? সো এতিয়া সোৱা 1 নম্বৰৰ পৰা আমি কি পাও 1 নম্বৰ কোনটো 1 নম্বৰ আমাৰ এইটো 3x - 5y = 4। গতিকে ইয়াৰ পৰা আমি কি কৰিম সোৱা ইয়াৰ পৰা আমি x সমান উলাই লম 3x = 4। ইয়াত -5 টো সমানচিন পাৰ হ'লে +5y হ'ব। আৰু ইয়াত আমাৰ 3 এইটো সাইড কৰি দিম, খালি x ৰাখিম, x টোহে আমাৰ দৰকাৰ। গতিকে কি কৰিম 4 + 5y / 3 টো এই তলত যাব 3 হৈছে। এইটো x মান ওলাই গৈছে না নহয়। সো এইটো আমাৰ নাম্বাৰ 3 বুলি লিখি লব পাৰিম। এইটো আমাৰ নাম্বাৰ 3। এতিয়া আমি x ৰ মান কত বহাম x ৰ মান 2 নংত বহাই ল 2 নংত বহুৱাই পাও। এতিয়া x ৰ মান 2 নংত বহাই পালে কি হ'ব সোৱা 2 নং that implies 2 নং কি আছে আমাৰ 9x - 2y = 7 9x - 2y = 7। সো আমি কি কৰিম 9 9 লিখিম, ইয়াত বেলেগ কি কৰি লিখো x মানে কিমান আছে 4 + 5y / 3 আৰু এইটো সেম বস্তু লিখিম 4 + 5y / 3 এফাল যি আছে সেইটো লিখিম -2y = 7। ইয়াত সোৱা একো ডিফাৰেন্স নাই 9 9 লিখিছো, এই x ৰ ঠাইত আমি এই মানখিনি লিখিছো, এইটো x ৰ মান হয় নহয়। গতিকে এইখিনি লিখিছো আৰু -2y - 2y = 7 সেম বস্তু। এতিয়া সোৱা ভগ্নাংশ এইটো ভগ্নাংশ না নহয়, এইটো হৰ আৰু লব আছে। লব এইটো আমাৰ ওপৰটো লব তলত হৰ আৰু লব থকা মানে ভগ্নাংশ। এইটো এটা ভগ্নাংশ বনাই লম তাত মানে 1 দিম হৈছে। এতিয়া ভগ্নাংশত পূৰণ ব্ৰেকেট মানে পূৰণ। ভগ্নাংশত পূৰণ থাকিলে কি হয় ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ। গতিকে 1 3 গুণ 3 আৰু ওপৰে ওপৰে পূৰণ 9 4 গুণ 36 প্লাসে প্লাসে প্লাস 9 5 গুণ 45 y টো লিখি লব লাগিব হৈছে। আৰু ইফালে -2y = 7। সো আমাৰ কাম কি এতিয়া আমাৰ কাম সোৱা আগতেতো আমাৰ ইয়াত পূৰণ হৈ আছিল, কিন্তু এইবাৰ আমাৰ কি ভগ্নাংশটো আছে কিন্তু যোগ বা বিয়োগ। ভগ্নাংশ যোগ বা বিয়োগ থাকিলে আমাৰ লসাগু উলিয়াব লাগিব। গতিকে লসাগু উলিয়াম সোৱা লসাগু কেনেকৈ উলিয়াম সোৱা ইফালে যি আছে এইটো লিখি লম সোৱা 3 আৰু ইয়াত মনে মনে 1 আছে 3 একৰ লসাগু আমাৰ 3 থাকিল। এতিয়া এই একেৰে এইখিনিক পূৰণ 1 এইখিনি গুণ 1 এইখিনি গুণ কিমান 1 এইখিনি গুণ এইখিনি 1 এইখিনি গুণ এইখিনি 3 2 গুণ 6y আৰু মাইনাস চিনটো এইটো চিন ইয়াত লিখিম হৈছে 3 2 গুণ 6y। এতিয়া আমি কি কৰিম এইটো বস্তু বেলেগ পৃষ্ঠাত সেম চাই মই উঠাই লৈছো হৈছে। (36 + 55)
is equal to the power minus 6y divided by 3. Okay, 7 divided by 3 plus 7. So এতিয়া সোয়া হেতু চাই মই উঠাই লৈছো সেম বস্তু এতিয়া আমাৰ কাম কি ওপৰত যি আছে এটো লিখি যোৱা কাম আমাৰ হৈছে 36 plus 45y minus 6y is equal a7 18 to কি তলত হৰণ হৈ আছে না তলত থাকা মানে হৰণ হোৱা সমাধান পাৰ হলে হৰণটো পূৰণ হৈ যায় এতিয়া সোয়া আমাৰ কাম হৈছে আমাৰ ইয়াত 36 সাত কৰি দিম আৰু 45y minus 6y যেনেকুৱা আছে এনেকুৱা লিখিম আৰু 7 3 গুণ 21 সো 36 কলৈ গল ইয়াৰ আগত কি আছে প্লাস সমাধান পাৰ হলে কি হ'ব মাইনাস 36 হৈছে সো এটাৰ আগত প্লাস ইয়াতো y একে চলক আছে নাই যদি ইয়াত y ইয়াতো একে চলক আছে ন যোগ বিয়োগ হ'ব পাৰে এটাৰ আগত প্লাস এটাৰ আগত মাইনাস এটাৰ আগত প্লাস এটাৰ আগত মাইনাস থাকি ডাঙৰ পৰা হলে বিয়োগ হয় ডাঙৰ 45 ইয়াৰ পৰা 6 গলে কিমান থাকিব আমাৰ 39 হৈছে ডাঙৰ আগত যি চিন আছে এইটো চিনে বহিব ইয়াৰ আগত একো নাই মানে প্লাস এ প্লাস এটাৰ আগত প্লাস এটাৰ আগত মাইনাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ ডাঙৰ আমাৰ 36 তাৰ পৰা সৰু 21 এ বিয়োগ কৰিলে কিমান হ'ব 6 ৰ পৰা 1 গলে 5 3 পৰা 2 গলে 1 সো ইয়াত ডাঙৰ আগত কি চিন আছে মাইনাস সো আমাৰ মাইনাস লিখিম এতিয়া y ইকুৱেল কি কৰিম মাইনাস 15 টো ইয়াত আছে ইয়াত কি আছে y ইয়াত 39 টো লগ লাগি আছে লগ লাগি থকা মানে পূৰণ লগ লাগি থকা মানে পূৰণ গতি সমাধান হলে কি হ'ব হৰণ 39 হৈছে ইকুৱেল কিমান থাকিব কাটা কাটি যায় 3 ৰে 3 5 গুণ 15 3 ৰে 3 গুণ 3 3 3 গুণ 9 minus 5/13 এটা আমাৰ y মান হৈছে এতিয়া y মান কত বহাম এতিয়া y মান 3 নংত বহাই পাও 3 নংত বহুৱাই পাও হৈছে y মান 3 নংত বহাম 3 নং কি আছে আমাৰ 3 নং কি আছে 3 নং আছে x equal 4 plus 5y divided by 3 x equal 4 plus 5y divided by 3 x equal 4 plus 5y divided by এতিয়া সোয়া x to cycle 4 plus 5 into y মানে কিমান y মানে আমাৰ -5/13 কি -5/13 এটো আমাৰ y মান আছিল হৈছে এতিয়া 3 না বুজা নাই a4 to a2 5 to a2 আৰু y মানে কিমান আছিল a2 গতিকে y ঠাইত আমি এইটো বস্তু লিখি দিছো ইয়াত আৰু এই তিনি আছে এতিয়া সোয়া কি কৰিম আমি 4 plus এখানে মাইনাস 5 5 গুণ 25 ওপৰলৈ গল হৈছে ভগ্নাংশৰ পূৰণ হলে ওপৰে পূৰণ তললৈ পূৰণ 1 13 গুণ 13 তো থাকিলে আমাৰ 3 এতিয়া আৰামসে অংকটো কৰিম আমি কি হৈ আছে 3 4 প্লাস মাইনাসে মাইনাস ওপৰত থাকিলে আমাৰ 25 তলত আমাৰ 13 এতিয়া আমাৰ কাম কি লখাগুলা ভগ্নাংশৰ যোগবিয়োগ লখাগু লব লাগিব তো লিখি দিয়া এই তো মানে 1 আছে 1 আৰু 13 লখাগু কিমান হ'ব 1 আৰু 13 লখাগু হ'ব 13 13 4 গুণ 52 মাইনাস 1 25 গুণ 25 সো বিয়োগ কৰি দেখি কিমান হ'ব আমাৰ এই 13 তো আছে নাই নেকৈ গতি এইটো বস্তু ইয়াত লিখিব পায় একেবাৰে ইয়াত নমাব পাৰে হৈছে সো আমি 3 পূৰণ 13 নমাই দিম আৰু ইয়াত যি আছে সেইটো বস্তু লিখিম 52 পৰা 25 গলে কিমান হ'ব 52 25 গলে আমাৰ হ'ব 27 কিমান হ'ব 27 হৈছে এতিয়া না বুজা নাই এই যেটো আমি তল লিখিব পাৰিম আৰু যিখিনি হয় এটো লিখি দিলে হল ইয়াত এতিয়া 3 9 গুণ 27 ওপৰত কিমান 9 তলত 13 হৈছে এতিয়া তুমি লেখা এতেকে বেলেগ পিছত লিখিবা হৈছে এতেকে x ইকুৱেল কিমান x ইকুৱেল আমাৰ 9/13 এটো 9/13 যি আছে আৰু x মান হৈছে আৰু y ইকুৱেল কিমান y ইকুৱেল আমাৰ -5/13 কিমান -5/13 হৈছে সো এতিয়া আমি সেম অংক অপনয়ন পদ্ধতিৰে কৰিম হৈছে অপনয়ন পদ্ধতিৰে হৈছে একদম ইজি এটো পদ্ধতি হৈছে আগতে তুমি কৰিছা চাগে হনা নহয় কৰিছা আগতে মজুৰি অংক চাইছা সো এটো আমি নাম্বার 1 কি আছিল আৰু নাম্বার 2 কি আছিল এটো চাইছা ইয়াত লিখিম হৈছে নাম্বার 1 নাম্বার 2 কি আছিল এটা আমি চাইছা লিখিব লাগিব গতিকে নাম্বার 1 আমাৰ 3x - 5y = 4 কি 3x -
5y ইজ ইকুৱেল টু আমাৰ 4 আৰু নাম্বাৰ 2 কিমান আছিল নাম্বাৰ 2 হৈছে আমাৰ 9x - 2y = 7 কিমান 9x - 2y ইজ ইকুৱেল 7 এতিয়া যদি ভালকৈ চোৱা এইটো মিলাব লাগিব এই 3x ৰ লগত 9x মিলে নেকি নিমিলে বেলেগ 3 বেলেগ 9 বেলেগ 5 বেলেগ 2 বেলেগ গতিকে মিলাব চেষ্টা কৰিব লাগিব চোৱা 5 এই 3 লগত যদি আমি 3 পূৰণ কৰি দিও তেতিয়া 9 হৈ যাব হয় না নহয় গতিকে ইয়াৰ লগত আমি 3 পূৰণ কৰিব লাগিব আৰু খালি এটা লগত 3 পূৰণ কৰাৰ নিয়ম নাই গতিকে গোটেইটো লগত 3 পূৰণ কৰিম হৈছে সো কি কৰিম 1 পূৰণ এই 1 নম্বৰ সমীকৰণটোৰ লগত পূৰণ কিমান 3 মানে এইটোৰ লগত 3 পূৰণ কৰিম হৈছে সো 1 নম্বৰ সমীকৰণ যি আছে তাকে লিখি লোৱা 3x - 5y = 4 3 পূৰণ কৰিম মানে কি ইয়াৰ লগত 3 পূৰণ আৰু এইফালে আমি 3 পূৰণ কৰিব লাগিব নহলে নিমিলিব হৈছে দুই ভাগ 3 পূৰণ 3 3 গুণ 9x - 3 5 গুণ 15y ইজ ইকুৱেল 13 গুণ 12 এটো আমাৰ 1 নম্বৰ পৰা ওলাইছে 2 নম্বৰ অলৰেডি আছে গতিকে 3 নম্বৰ বুলি এটো আমি লিখি দিম হৈছে এটো 3 নম্বৰ সমীকৰণ ওলাই গৈছে এতিয়া চোৱা ইয়াতো 9x ইয়াতো 9x মাইনাস কৰি দিলে হল 9x 9 ছিল 0 শেষ সো 1 বিয়োগ 3 বা 3 বিয়োগ 1 কি কৰা আৰু হৈছে ইয়াত আমি 1 টো নহয় 1 ৰ পৰা ওলাইছে গতিকে আমি 2 বিয়োগ 3 বুলি লিখি দিও হৈছে 2 বিয়োগ 3 বা 3 বিয়োগ 2 লিখিলে ক্ষতি নাই 2 বিয়োগ 3 2 আমাৰ কিমান 9x - 2y = 7 বিয়োগ 3 3 মানে কিমান 9x - 15y = 12 হৈছে এতিয়া যেহেতু আমি বিয়োগ কৰিছো বিয়োগ কৰিলে চিনবিলাক উল্টি যাব যোগ কৰিলে যেনেকৈ আছে তেনেকৈ কৰিম কিন্তু বিয়োগ কৰিলে চিনবিলাক উল্টিব ইয়াত প্লাস আছে মাইনাস দিম ইয়াত মাইনাস আছে প্লাস দিম ইয়াত প্লাস আছে মাইনাস দিম এখানে মানে প্লাস আছে এখানে মানে প্লাস আছে মাইনাস দিম এতিয়া চোৱা এটাৰ আগত প্লাস এটাৰ আগত মাইনাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ ডাঙৰ 12 পৰা 7 গলে 5 ডাঙৰৰ আগত যি চিন আছে এইটো চিনে বহিব না বুজা নাই ইয়াত আমাৰ সেম হৈছে এটাৰ আগত মাইনাস এটাৰ আগত প্লাস এটাৰ আগত মাইনাস এটাৰ প্লাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ ডাঙৰ আমাৰ 15 পৰা 2 গলে কিমান হ'ব 13y ডাঙৰৰ আগত যি চিন আছে এইটো চিনে বহিব না বুজা নাই তুমি ভাবিছা যে এইটো চিন কিহৰ কাৰণে তেনে হলে এইটো চিন উল্টে দিছো না প্লাস বনাইছো না এইটো চিনে কামত লাগিব হৈছে এইবাৰ এইটো চিন নাই আৰু এইটো কামত নাই আৰু এইটো উল্টে দি প্লাস বনাইছো আমি প্লাস থাকিলে মাইনাস লিখি মাইনাস থাকিলে প্লাস লিখি হৈছে সো এইটো হৈছে না প্লাস 9x - 9x তো ক্যান্সেল যায় না লাগে দরকার নাই সো আমার কি হল 13y = -5 এটো গটিকে প্লাস আর দরকার নাই আমার সো আমার কি এটা y হে দরকার গটিকে y = কিমান হ'ব -5 আগৰে আছে হয় না নহয় তো 13 এর লগত কি হৈছে পূরণ হৈ আছে না নাই পূরণটো সমানহি বার হলে হরণ হৈ যায় পূরণটো সমানহি বার হলে কি হৈ যাব হরণ হৈ যাব হরণ তলত যাব তলত যাওয়াতে হরণ হৈছে এটো আমাৰ y মান ওলাই গল এতিয়া y এর মান কত বহালে ইজি হবো 1 নংত বহাইলো 1 নংত বহুৱাই পাও সো 1 নংত বহুৱাম 1 নং আমাৰ কি সো 1 নং আমাৰ হৈছে 3x - 5y = 4 কিমান 3x - 5y = 4 সো আমি কি কৰিম 1 নম্বৰ 3x যেনেকৈ আছে তেনেকৈ লিখিম -5 আৰু y মানে কিমান আছিল y মানে কিমান -5 / 13 কিমান -5 / কিমান 13 = কিমান 4 সো কি কৰিম এতিয়া এটো লগ লাগি 5 আৰু y লগ লাগি আছিল হেকানে পূৰণ দিছো হৈছে লগ লাগি থাকিলে পূৰণ গতিকে 5 * এই y মান কিমান এইখিনি y ঠাইত আমি এইখিনি লিখিছো এতিয়া আমাৰ 3x মাইনাস ইয়াৰ মান 1 আছে গতিকে পূৰণ ভগ্নাংশ পূৰণত কি হয় তলে তলে পূৰণ 1 13 গুণ 13 আৰু ওপৰে পূৰণ 5 5 গুণ 25 মাইনাসে প্লাসে সরি মাইনাসে প্লাস এটা চিন মাইনাসে প্লাস ইকুয়াল 4 সো ইয়াত তোমাৰ কাম 3x টো লিখি লিয়া 3x টো লিখি লবা সমান সমান 4 ইয়াৰ আগত প্লাস সমান সমান হলে মাইনাস হৈ যাব 25 তলত আমাৰ 13 হৈছে এতিয়া আমাৰ কি 3x লিখি লোৱা ইয়াত একো নাই এতিয়া আমাৰ কি এটো ভগ্নাংশ হয় নহয় ইয়াত হৰাৰ লোভ আছে ইয়াত হৰাৰ লোভ আছে গতি কি হ'ব ভগ্নাংশৰ যোগবিয়োগ থাকিলে লখাগু লব লাগে 1 আৰু 13 লখাগু হ'ব আমাৰ 13 1 কিমান গুণ 13 13 1 কিমান গুণ 13 13 গুণ 13 4 গুণ 13 4 গুণ 13 4 গুণ 52 - 13 ৰ 13 এক বাৰ যায় এই এক হয় না
1 25 গুণ 25 থাকিল কিমান 13 52 25 গুণ কিমান থাকিব 52 25 গুণ থাকিব 27 কিমান 27 সো এতিয়া সোয়া 3x ইকুৱেল এখিনি হৈছে এটো সেম বস্তু মই বেলেগ ফিট উঠাই লম হৈছে সেম বস্তু বেলেগ ফিট উঠাই লম যা তোমাৰ বুজিবলৈ সহজ হয় 3x ইকুৱেল 27 বাই 13 হৈছে এটো সেম বস্তু উঠাই লৈছো এতিয়া সোয়া কি হ'ব যে আমি 1 টো ৰাখিম আৰু 3 টো সাইড কৰি দিম প্ৰথ 27 তলত 13 ইয়াত 3 টো পূৰণ হৈছে নাই ইফালে গলে হৰণ মান তলত আহিব তলত এটা আছে গলি তলৰ লগত পূৰণ হৈছে না বুজা নাই এই হৰণটো তলত গলে পূৰণ সৰি এই পূৰণটো তলত গলে হৰণ হৈ যাব হৰণ মানে কি তলত যাব না বুজা নাই একদম ইজি এতিয়া 13 3 গুণ এটো নকৰি 3 ৰে 27 ভাগ যায় গতিকে এটুকে কৰি দিম 3 9 গুণ 27 সো আমি 9 তলত 13 বুলি লিখিম x মানে কিমান হল আমাৰ এখিনি এতেকে x ইকুৱেল কিমান আমাৰ 9 বাই 13 আৰু y ইকুৱেল কিমান আৰু y ইকুৱেল কিমান আমি পাইছো y ইকুৱেল আমি কিমান পালো y ইকুৱেল পালো আমি y ইকুৱেল পাইছো আমি -5 বাই 13 কিমান -5 বাই 13 -5 বাই 13 একদম ইজি না সো আগত আমি আগৰ পদ্ধতিটো কি পাইছিলো আমি আগৰ পদ্ধতিটো কি পাইছিলো x ইকুৱেল 9 বাই 13 y ইকুৱেল -5 বাই 13 সো x ইকুৱেল 9 বাই 13 y ইকুৱেল -5 বাই 13 একেবাৰে ইজি যদি তোমাক ভিডিওটো ভাল লাগে তেনে লাইক কৰিবা আৰু যদি কিবা বুজি পোৱা নাই বা বুজি পাইছে তেনে হলে কমেন্ট কৰিবা নিজৰ বন্ধুকৰ লগত শেয়াৰ কৰিবা আৰু এনেকৈ ভিডিও বাৰে বাৰে চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং Through the wastelands, through the highways, till my shadow turns to sun rays, and on.